দৰং ওদালগুৰিকে আদি কৰি আজি অসমত 5টা লোকসভা সমষ্টিত ভোটদান হৈছে। মই আমাৰ প্ৰাৰ্থী মৰমৰ প্ৰাৰ্থী দৰং ওদালগুৰি NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াকে আদি কৰি অসমৰ 5গৰাকী প্ৰাৰ্থীক NDAৰ প্ৰাৰ্থীক মই শুভেচ্ছা যাচিছোঁ। আৰু মোৰ নিজৰ জন্মগাঁও আৰু যি LP স্কুলত মই পঢ়িছিলোঁ 442 নং এই ভোট কেন্দ্ৰত মই ভোট সাব্যস্ত কৰিলোঁ আৰু সকলো নাগৰিকক মই ভোট সাব্যস্ত কৰিবৰ কাৰণে অনুৰোধ কৰিম। গণতন্ত্ৰ সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আৰু আমাৰ চৰকাৰক মজবুত কৰিবৰ কাৰণে চবে যাতে নিজৰ নিজৰ চিন্তাধাৰাৰে যাতে ভোটদান কৰে মই সেইটো সকলো ৰাইজক আহ্বান কৰিছোঁ। আপুনি কি আশা কৰিছে NDA প্ৰাৰ্থী? NDA প্ৰাৰ্থীটো জয়ী নিশ্চিত হৈ আছে। আমি জাষ্ট ফৰ্মেলিটিটো ইয়াত কৰিছোঁ। আমাৰ দৰং ওদালগুৰিত ছেকেণ্ড পজিশ্যনত থাকিব পৰা বা ছেকেণ্ড পজিশ্যনত কোনোবা আছে বুলি ক'ব পৰা ভোট নাপাব। ইয়াত 5 লাখতকৈ অধিক মাৰ্জিনত আমাৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া জিকাটো নিশ্চিত হৈ আছে। গতিকে আমাৰ দল আমাৰ প্ৰাৰ্থী যথেষ্ট শক্তিশালী। ইয়াত 3টা শক্তিশালী ৰাজনৈতিক দল একেলগে হৈ পেলাই নিৰ্বাচন খেলাৰ পিছত আৰু ইয়াত কোনোবা বিৰোধী দল আছে বুলি মই নাভাবোঁ।